5 দিনৰ আৰক্ষীৰ জিম্মাত 3 জেহাদী ধুবুৰীৰ আকৰামুল ইছলাম, চিৰাঙৰ আমিৰুৰ ৰহমান আৰু বৰপেটাৰ আবুল হুছেইনক STFৰ মাৰাথন জেৰা। পাকিস্তানৰ গেংষ্টাৰ শাহজাদ ভাট্টিৰে 3 জেহাদীৰ লিংক থকাৰ নিশ্চিত তথ্য লাভ কৰিছে আৰক্ষীয়ে। ধৃতত জেহাদী 3টাৰ মোবাইলৰ লগতে বেংক একাউণ্টত ওলাইছে চাঞ্চল্যকৰ তথ্য। ISIৰে সঘন যোগাযোগত আছিল 3 জেহাদী। ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলোঁ তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিলে। প্ৰথমবাৰ আমি জেহাদী পাইছোঁ যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত আছে। ভাৰতৰ গোপন তথ্য যোগান ধৰাৰ বিনিময়ত জেহাদী 3টাৰ বেংক একাউণ্টত ISIয়ে ধনৰ লেনদেন কৰাৰ তথ্য লাভ কৰিছে STFে। ISIৰ ধনেৰে অসমত জেহাদীৰ স্লিপাৰ চেল গঢ়ি তুলিছিল আকৰামুল, আমিনুৰ আৰু আবুলে। গোপনে চলাই আছিল সদস্য ভৰ্তি অভিযান। মৌলবাদত দীক্ষিত কৰিছিল নামনি অসমৰ বহু যুৱকক। আমাৰ তথ্য মতে তেওঁলোকে শাহজাদ ভাট্টি নেটৱৰ্কত সোমোৱাৰ পিছত বিভিন্ন যেনেকৈ অলপ আগত কৈ গৈছোঁ তেওঁলোকে সদস্য ভৰ্তিকৰণ বা ভাৰত বিৰোধী প্ৰচাৰ, মৌলবাদী প্ৰচাৰ এইবোৰৰ কাৰণে বিভিন্ন ঠাইলৈ ঘূৰি ফুৰাৰ তথ্য আছে আৰু আমাৰ তদন্তত এতিয়া আৰু তথ্য ওলাই পৰিব। পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুৰ দৰে ৰাজ্যত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা শাহজাদ ভাট্টিয়ে 3 জেহাদীৰ সহায়ত অসমত গঢ়ি তুলিছিল শক্তিশালী নেটৱৰ্ক। তামিলনাডুত দৰ্জীৰ কাম কৰি থাকোঁতেই শাহজাদ ভাট্টিৰ গেঙৰ সংস্পৰ্শলৈ আহিছিল এটা জেহাদী। তামিলনাডুৰ পৰা অসমলৈ উভতি অহাৰ পাছত 3 জেহাদীয়ে বেংগালুৰু আৰু কেৰালালৈ বিস্তাৰ কৰিছিল মৌলবাদী কাৰ্যকলাপ। ভাৰতত জন্ম হৈ ভাৰতৰ খাই পাকিস্তানৰ গোলামী কৰা ধুবুৰীৰ আকৰামুল ইছলাম, চিৰাঙৰ আমিনুৰ ৰহমান আৰু বৰপেটাৰ আবুল হুছেইনক কৰা জেৰাত পোহৰলৈ আহিব পাৰে আন বহু তথ্য। তাৰ পাছতে নামনি অসমত আৰক্ষী আৰম্ভ কৰিব জেহাদীৰ স্লিপাৰ চেল উৎখাত অভিযান। গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।